হেল্ল' এভৰিৱান, সকলোৱে ভালে আছেনে? এয়া চাওক, আজি পৰিয়ালটোক লৈ অলপমান খানাপাৰাৰ ফিল্ডৰ কাষতেই থকা ছায়েন্স মিউজিয়ামলৈ লৈ গৈছিলোঁ মোৰ পৰিয়ালটোক। এয়া মাকে আৰু ল'ৰাটোৱে বহি লৈ অলপমান জিৰণি লৈছে। এইখন এখন চাওক কি সুন্দৰ জেট ফাইটাৰ এখন ৰাখি থৈ দিছে। আৰু ছোৱালীজনীয়ে বোলে পাৰ্কত ঝুলনা ঝুলিব, খেলিব সেই বুলি ক'লে। সেই গতিকে অলপ লৈ গ'লোঁ আৰু ভিতৰত ছায়েন্স মিউজিয়ামৰ বস্তুবিলাকো অলপ দেখাই দিম বুলি ক'লোঁ। ল'ৰাটোৱে ভিতৰত চাবলৈ খুব ইচ্ছা, তাৰ অলপ সি বুজি পোৱা হৈছে, গতিকে সি ছায়েন্সৰ বস্তুবিলাক চাবলৈ ইচ্ছুক। আৰু ছোৱালীজনী খালি খেলাত ব্যস্ত, তাইক লাগে ঝুলনা। আৰু ইয়াতে চাব, কাছ এজনী আছে, বৰ ডাঙৰ কাছ। মই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এই যে চাই আছে তেওঁলোক, তাৰে ইয়াতে এই চক কলাকে দেখিছেনে? অলপ দ জেগা এডোখৰ, তাতে কাছজনীয়ে ঠাণ্ডা পাই চাগে, সেই গতিকে তাতে সোমাই আছে। আৰু এয়া চক কিছুমান মাছো আছে। এয়া হ'ল কাছ। কাছৰ বেলেগ বেলেগ প্ৰজাতি থাকে, এই প্ৰজাতি অলপ গোল নহয়, অলপ স্কুৱেৰ টাইপৰ। বৰ ধুনীয়া লাগিছে নহয় জানো? মতিগিলিয়ে চাই আছে চাওক কাছজনী। আৰু এইটো চাওকচোন বাৰু, ছায়েন্স মিউজিয়াম বুলি এনেই নকয়, এইটো চাওক, কিয় কৈছোঁ চাওক, ভালদৰে চাওকচোন। এইটো এটা হ'ল, দেখিছে কিমান ডাঙৰ হেভি চকা, মানে এইটো হেৰিয়ে হয়, মাৰ্বল পাথৰৰ চকা হয়। সেই চকাটো ইয়াত ৰাখি থোৱা হৈছে আৰু তাতে পানীটো তলৰ পৰা ফ'ৰ্চত ওলাই আছে। সেই ফ'ৰ্চটোতে এই ইমান হেভি বস্তুটো ঘূৰি আছে চব। মই তাকে আচৰিত পালোঁ। এইটো আপুনিও চাওকচোন ভালদৰে, ক'তো একো ছাপোৰ্টত নাই, সি জাষ্ট ওপৰতে এনেই ৰৈ আছে, তাতে চলি আছে। সঁচাকৈ বৰ মানে ভাল লাগিল। আৰু এই টেপটো চাওক, পানী টেপটো কোনফালৰ পৰা পানী ওলাইছে বাৰু কওকচোন? পানী পাইপডাল ক'তো জইন নাই। এইটো পানী ওপৰলৈ উঠিছে, আকৌ তললৈ নামিছে নেকি? এটা ছাইডে উঠিছে, এটা ছাইডে নামিছে নেকি? তেনেকুৱা হ'ব পাৰে। এইখন চাওক, জেট ফাইটাৰখন ওচৰৰ পৰা দেখাই দিছোঁ। এটা সময়ত বতাহত আকাশ ফালি শব্দ কৰি উৰিছিল চাগে এখন জেট ফাইটাৰ, আৰু আজি এইদৰে ছায়েন্স মিউজিয়ামত মানে থোৱা হৈছে। আৰু এইটো এটা ঠিক তেনেকুৱাই ধৰণৰ পানী ফ'ৰ্চত এই বলটো ঘূৰি আছে, আৰু তলতো সেই দেখিছেনে প্লেট ছটা ঘূৰি আছে। তাৰমানে আমি সঁচাকৈ মানুহৰ চিন্তাধাৰা কিমান উচ্চ খাপৰ হয় ইয়াতে গম পোৱা যায়। যিসকলে চিন্তা কৰি এইবিলাক বনাইছে, তেওঁলোকৰ মাজতে হ'ব নহয় জানো? এই মূৰ্তি যে আছে, তেওঁলোকৰ মাজৰে মানুহ, এনেকুৱাই ধৰি লওক। আৰু এয়া চাওক, মোৰ ছোৱালীজনী এয়া দেখিছেনে? কি ধুনীয়া লাগিছে হয়নে? চাওকচোন, সৰু ল'ৰা ছোৱালী আকৰ্ষণৰ কাৰণে কি ধুনীয়া ধুনীয়া বস্তু ৰাখি দিছে ওপৰত। ফাৰ্ষ্ট ফ্ল'ৰত আছে এয়া, ভিতৰত ফাৰ্ষ্ট ফ্ল'ৰত উঠিয়ে সৰু ল'ৰা ছোৱালী ঝুলনা আছে, আৰু সেই ধৰণৰ মানে মূৰ্তি আছে, য'ত নেকি তেনেকৈ ফেচটো লগাব পাৰে। এয়া চব সঁচাকৈ মানে ধুনীয়া বনাইছে। আৰু এয়া দেখিছে, এয়া সাগৰৰ তলিৰ কিছুমান আপুৰুগীয়া বস্তু, মানে সম্পদ তাত ৰাখি থৈছে। আৰু এয়া হ'ল আমাৰ শৰীৰৰ যি কিছু অংশ। আৰু এয়া চব সাগৰৰ তলত কি ধৰণে মাছ থাকে সেয়া দেখাইছে। এয়া চব আমাৰ 206ডাল হাড় যে আছে ইয়াতে, তাকে ৰাখি থোৱা হৈছে। আৰু এয়া আমাৰ মগজুৰ। আৰু এয়া হ'ল কয়লাৰ খনি। ইয়াতে কয়লা খনিত মই যেতিয়া নেকি ভিডিঅ' কৰি গৈ আছোঁ, হঠাতে সেই মানুহজন চাওকচোন, ঐ কিয় ভিডিঅ' কৰিছ, এনেকৈ কোৱা যেন লাগিল। মই অলপ ফটকৈ দেখি চক খাই গ'লোঁ। মই বোলো কিয়নো ভিডিঅ' কৰিছা বুলি ক'লে নেকি? তাৰপিছত দেখিলোঁ যে নহয়, মূৰ্তি। হাঁহি উঠা কথা নহয় জানো?
এয়া চক কয়লাৰ তলত মানে খনিত যেনেকৈ খান্দে তাতে হুবহু এয়া দেখুৱাইছে আমিতো কেতিয়াও সোমাই পোৱা নাই বা নেপাওঁ কিন্তু চকচোন একদম একজেক্ট এই ধৰণৰে হ'ব তাত অক্সিজেনৰ মাত্ৰা কম থাকে আৰু তেনেকুৱা স্থলত যদি কিবা কাৰণত তাত ৰাস্তা বন্ধ হৈ ফচিবলগীয়া হয় তেতিয়াহ'লে কেনেকুৱা অৱস্থা হয় চাগে তেওঁলোকৰ এবাৰ এই গুহাটোৰ ভিতৰত সোমাই চাওঁতেই গম পোৱা গৈছে আৰু বহুত তলত হয় মাটি তলত খান্দে গতিকে ভাবিলে সঁচাই বেয়া লাগে মানুহে পেটৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় নহয় জানো আৰু ইয়াত চক গ্লাছৰ এক মানে ধুনীয়া খেলা মিৰৰ মেজ ইয়াতে মই সোমাই গ'লোঁ যেতিয়া ভিতৰত আপুনিও হয়তো অলপ মূৰ ঘূৰোৱা নিচিনা লাগিব পাৰে কাৰণ কেলে চবফালে আপুনি নিজকে দেখা পাব আৰু আপুনি এবাৰ নিজে লৈ দিলে চবফালে লৰা হয় লৈ যায় এটাই বস্তু চবফালে লৰাই গতিকে অলপ চকুৰ পৰা মগজুলৈ মানে কিবা এটা অলপ ভাল নালাগে মানে মোৰ সেনেকুৱা হ'ল মই অলপ মাথা ঘূৰা নিচিনা পাইছিলোঁ এবাৰ ওলাই আহিলোঁ তাৰ ছেকেণ্ড টাইম আকৌ ভাবিলোঁ নাই এবাৰ আকৌ সোমাম নেক্সট আকৌ ছেকেণ্ডবাৰ সোমালোঁ সেইবাৰ অলপ হৈছিলে কিন্তু মই কণ্ট্ৰল কৰিলোঁ আৰু ইপাৰলৈ পাৰ হৈ গ'লোঁ ৰাস্তা বিচাৰি নাপায় এয়া চক ছোৱালীজনী জোনলাই জ্বলিছে আৰু এখন পাৰ্ক বনাই থৈছে য'ত নেকি আমাৰ বিলুপ্ত হোৱা প্ৰাণী যেনেকৈ ডাইনছৰ আৰু ডাইনছৰ দিনত মানে যিবিলাক জীৱ জন্তু আছিল তেনেকুৱা কিছুমান জীৱ জন্তুৰ ওপৰত মূৰ্তি বনাই থোৱা হৈছে এইবিলাক যদি আজিও যদি এইবিলাক থাকিলে হয় এই জন্তুবিলাক তেতিয়াহ'লে আমাৰ কি গতি হ'ল হয় বাৰু চোৰাং চিকাৰীয়ে মাৰি শেষ কৰিলে হয় চাগে নহয় জানো চোৰাং চিকাৰীয়ে যেনেকৈ এতিয়া গঁড়কেইটা মাৰি শেষ কৰিব খুজিছে ঠিক তেনেদৰে ইহঁতকো মাৰি শেষ কৰিলে হয় চাগে ছোৱালীজনীয়ে বৰ ভাল পাইছে এইজনী যদি এনেকৈ উৰি আহে ইমান ডাঙৰ চকচোন এইজনী মানে ভাবি চকচোন অকণমান ভাবক সেইটো টাইমত যে এনেকুৱা আছিলে কিবা ওপৰৰ পৰা কোনফালৰ পৰা উৰি আহিব সেনেকুৱা ভাৱত থাকিব লাগিব আৰু এই ধৰণে মানুহৰ জন্ম হৈছিল চাগে তেতিয়া মানুহ এই ধৰণে চাগে আছিলে সকলোৱে জানে বান্দৰৰ পৰা মানুহ হৈছে গতিকে বান্দৰ কিহৰ পৰা হৈছিলে সেইটোহে নাজানো আপুনি জানে যদি কমেণ্টত জনাব ভাল লাগিব ক'ৰবাত যদি পাইছে কিবা কাৰণে জানিবও পাৰে ক'ৰবাত পাবও পাৰে যে বান্দৰ ক'ৰ পৰা হৈছিল নহয় জানো আৰু এইখন এখন ব্ৰিজ কাঠৰ ব্ৰিজ এখন আছিল তাতে চাওক কি ধুনীয়া লাগিছে আৰু ইয়াৰ তলত ডাঙৰ ডাঙৰ ভেকুলী শামুক ফৰিং ধুনীয়া লাগিছে কাঠফুলা এয়া চব ভনীয়েকে দাদাকৰ লগত দিছে ঠেলা ঠেলি ভাল লাগে এনেকৈ সৰু ল'ৰা ছোৱালীহে ভাল লাগে নহয় জানো এয়া চব ভাল লাগিছে বেং চাতি আৰু এয়া হ'ল শহাপহু মোৰ ল'ৰাটোৱে কৈছে শহাপহুটো মাথাটো বৰ ডাঙৰ হ'ল মই বোলো সেয়াই আৰু এনেই সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছে আৰু এইখন চক এখন মকৰা জাল ল'ৰা ছোৱালী খেলাৰ বাবে ভালেই কিছুমান বনাইছে ভাল লাগিছে ছোৱালীজনীয়ে খুব এনজয় কৰিলে ফূৰ্তি পালে তেতিয়াহ'লে আজিলৈ আহিছোঁ সকলোকে বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত